হিমন্ত বিশ্ব শৰ্মাই 26 জন সিকিউৰিটি লৈ ঘূৰিব লাগে, মই একজন সিকিউৰিটি নোহোৱাকে মানুহৰ মাজত ঘূৰি আছো। হয়নে নহয় কওক? মোক কোনোবা অসমীয়া মানুহে মাৰিব নেকি? মোক সাৱটিয়ে ধৰে, মোক লগ পালে চুমা খায়, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই ভয়তে 26টা সিকিউৰিটি লৈ ফুৰিব লাগে, হয়নে নহয় কওক? গতিকে অসমীয়া মানুহে মোক নামাৰে। গতিকে মই কৈছো যে মই কাক কাক ভাল পাওঁ চাব দেই। অসমৰ ট্ৰাইবেল মানুহ প্ৰত্যেকজন মানুহক, কাৰ্বি মানুহক মই ইমান ভাল পাওঁ, বড়ো মানুহক ইমান ভাল পাওঁ, মিচিং মানুহক কিমান ভাল পাওঁ, তিৱা মানুহক কিমান ভাল পাওঁ, প্ৰত্যেকজন ট্ৰাইবেল মানুহক মই ভাল পাওঁ। অসমৰ চব আহোমকতো ভালেই পাওঁ, মই নিজে আহোম, হয়নে নহয়? অসমৰ চব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে লাগি আছো, মই ভাল পাওঁ। কলিতাসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছো, মই তেওঁলোকক ভাল পাওঁ। নাথ যোগীসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছো, মই তেওঁলোকক ভাল পাওঁ। গৰীয়া বিলাকৰ কাৰণে লাগি আছো। মিয়া মানুহ বিলাকৰ কাৰণে কৈছো যে মিয়া মানুহক এনে মাৰপিট নকৰিবা। মই কৈছো মই মানুহক ভাল পাওঁ কাৰণে কৈছো। তোমালোকে যদি মিয়া মানুহ কোনোবা বিদেশী আছে খেদি দিয়া, ময়ো যাম তোমালোকৰ লগত তেতিয়া বিদেশী খেদিবলৈ। কিন্তু বিদেশীক নেখেদি এনেই মুছলমান বুলি হিন্দু মুছলমানৰ কাজিয়া কল লগাই লৈ সদায় ভোট ল'বা, এইটো কৰিবলৈ নিদিম নহয় মই জীয়াই থাকোতে।